welcome to my new vlogs. ভালে আছে আৰু মই ভালে আছে। আমি তাৰ মানে অপেৰ মিটিং আছিলে আৰু মিটিং শেষ কৰি তাৰ মানে 2-3 দিনৰ কাৰণে আইছো আৰু একদম জিয়া ভৰলিৰ পৰা পাছিঘাট আজি আহি পাইছোহি আৰু আমাৰ দাদা এজন তেখেতৰ ঘৰত যোৱাকালি থাকিলো আৰু আমি এতিয়া পাছিঘাট পাইছো আৰু আমি ফুৰিবলৈ আহিছো আৰু আপোনালোকক এই দৃশ্যখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইফালে আছে একদম ওচৰত আমি পাহাৰ আহি পাই গৈছো পাছিঘাট খুব ধুনীয়া একদম খুব ভাল লাগিছে আৰু এইফালে একদম আৰু এতিয়া কিবা কিবি অলপ লৈ লওঁ খাবৰ কাৰণে আমি আৰু ঘৰৰ পৰা ভাত বনাই আহিছো আৰু এইফালে আছে কলিলি না মচু ভাত বনাই লৈ আনিছো অলপ মানে মিষ্টেক হৈ গ'ল আৰু এইফালে আছে মাংস আৰু এইফালে গোটেই মাংস আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে গাহৰি মাংস এইটো কনে 100 আছে মুৰ্গী এইটো বোলে 100 টকা একদম বঢ়িয়া কোনটো ল'ব আৰু এইফালে খুব চব্জি ফ্ৰেছ চব্জি ন একদম অৰ্গেনিক কি অৰ্গেনিক এইটো মাংস সীতা মাংস আমি গাহৰি মাংস লৈ ল'ম জ্বলাই খাওঁ ইয়াৰ তাৰমানে এইটো ৰেডি কৰাটো লৈ নাযাওঁ কিমান কৈছে এইটো আধা কিলো 250 ইয়াত 500 টকা কেজি আমাৰ তাত 400 টকা চলি আছে আমি সবজি মাংস সাংস সব লৈ ললো নিজে জ্বলাই খাম কাৰণ 100 টকা এক ষ্টিক তো আৰু এটো কি ৰাণাঘাট বুলি কয় ন আৰু আমি আহি পাই গৈছো ৰাণাঘাট একদম পাহাৰৰ ওচৰত এইটো সব খুব ধুনীয়া ভিউ এইফালে পুৰা মানে দাদাহঁতে ব্যস্ত ভিডিঅ' কৰাত আৰু আমি লৈ লৈছো ভোট জলকীয়া আৰু গাহৰি মাংসৰ লগত খুব ধুনীয়াকৈ একদম জ্বলাই খাম কাৰণ আমি ভাতটো নিজে ঘৰৰ পৰা তাৰমানে আমাৰ দাদাহঁতৰ ঘৰৰ পৰা বনাই আনিছোঁ আৰু আজি লাইফত ফাৰ্ষ্ট টাইম পাছিঘাট আহিছোঁ আমি সকলোৱে মিলি আৰু আমি আহি পাই গ'লোঁ চিকু আবুং বুলি কয় তাৰমানে এখন নৈ আছে চিকু আবুং একদম সেইফালে অৰুণাচলেদি হৈ আহিছে একদম ধুনীয়া আৰু এইফালে ব্ৰিজ বহুত মানুহ আৰু এই দাদাজন আগষ্ট কুটুম মোৰ দাদা আগষ্ট তেখেতৰ ঘৰতে থাকিলোঁ আৰু তেখেতে আমাক ফুৰাবলৈ লৈ আনিলে আৰু আমি আহি পাই গ'লোঁ পাছিঘাটৰ পৰা প্ৰায় 1-1.5 ঘণ্টা চিচিৰি নীলা পানী চিচিৰি ব্ৰিজ বহুত দূৰ বহুত একদম টাৰ্ণিং আৰু এইফালে সঁচাকৈ একদম নীলা পানী এই গোটেই পাহাৰ চাওক